Hello students, এনেকুৱা টাইপৰ কোৱেশ্চনছ বোৰ তোমালোকৰ ইলেক্ট্ৰোকেমিষ্ট্ৰি চেপ্টাৰটোৰ পৰা বহুতখিনি নিউমেৰিকেলছ আহি থাকে এক্সামবোৰত ৰিপিট কৰি থাকে গতিকে মোলে ৰিকুৱেষ্ট আহি আছিল যে কেচিৰ ভ্যালু লগ লৈ পেলাই কেনেকৈ সলভ কৰিব পাৰি এটা কৰি দেখাব লাগে সো মই ইয়াতে তোমালোকৰ এটা কোৱেশ্চন এটা লৈ আহিছো কোৱেশ্চনটো চোৱা ক্যালকুলেট Kc ফৰ দা ফলোইং ৰিঅ্যাকশন এট 298 কেলভিন তোমালোকৰ ৰিঅ্যাকশনটো দি দিছে জিংক প্লাস কপাৰ 2 প্লাস gives Zn+2 and plus copper ঠিক আছে ইয়াতে ইনত জিংকৰ ভ্যালু দি দিছে ইনত কপাৰৰ ভ্যালু দি দিছে আৰু ডেল্টা জিৰ ভ্যালু তোমালোকক ইয়াতে প্ৰভাইড কৰিছে গতিকে তাৰ পৰা আমি উলিয়াব লাগিব এটা কেচিৰ ভ্যালু এটা কেচিৰ ভ্যালু দি দিছে আৰু ডেল্টা জিৰ ভ্যালু দি দিছে গতিকে ইয়াতে তোমালোকৰ কোনটো ফৰ্মুলা তোমালোকে ইউজ কৰিব লাগিব তোমালোকে ডেল্টা জানানে এটো তোমালোকে ডেল্টা জি -2.303 RT ঠিক আছে log Kc মানে কি হয় ইকুইলিব্ৰিয়াম কনস্ট্যান্ট ঠিক আছে এটা এই ফৰ্মুলাটো আমি ইউজ কৰিব গলে ইয়াতে সো আমি কি ভ্যালু দি দিছে আমাক ডেল্টা জিৰ ভ্যালুটো দি দিছে ডেল্টা জিৰ ভ্যালু দিছে -212.3 কিন্তু এটো কি দিছে কিলোজুল দিছে নহয় এটো আমি জুলত লব লাগিব গতিকে ইনটু কি কৰিব লাগিব 1000 দি মাল্টিপ্লাই কৰিব লাগিব ইকুৱেল -2.303 r r ৰ ভ্যালুটো এতিয়া r মানে কি হয় এটো গ্যাস কনস্ট্যান্ট হয় কিন্তু গ্যাস কনস্ট্যান্ট আমাৰ এটা কিহত লব লাগিব এটো যেহেতু জুলত দিছে তাৰ ভ্যালু কি আছিল 8.3 হয়নে 8.3 কিন্তু ইয়াত আমাৰ কি আছে 8.3 লম আমি কিন্তু ইয়াতে টেম্পারেচাৰ কিমান দিছে টেম্পারেচাৰটো আমি কেলভিনত লব লাগে 298 দিছে 298 ৰ ঠাইত আমি ললো 300 কেলভিন কৰি দিলো ৰাউন্ড অফ কৰি দিছো তেতিয়া আমি এটো কি লিখিব পাৰো 8 পইণ্ট কি আছিল 8.3 ৰ ঠাইত আমি কি লিখিব পাৰো এফালে দুটা বহাই দিছো মানে এফালে অকমা কমাই দি 8.2 লিখি লৈছো এনে একচুয়ালি 8.3 হয় কিন্তু 300 যেহেতু কৰি দিছো 298 ৰ পৰা গতিকে এটো মই 8.2 বুলি ধৰিছো ঠিক আছে ইনটু 300 ইনটু log কি Kc ঠিক আছে এতিয়া আমি এফালে ভ্যালু কেটা যদি আমি সলভ কৰিবলৈ যাও এফালে কিমান হবগে তোমালোকৰ মাইনাস কিমান আহিলে 212 ইনটু এটো ইনটু কৰিলো 212 ডিভাইডেড বাই কি হ'ব 2.3303 নাই লিখা 2.3 ইনটু 8.2 ইনটু 300 হয় 300 আৰু এফালে থাকি গল log Kc ঠিক আছে এটো যেতে আমি সলভ কৰিম তেতিয়া তোমালোকৰ এখিনি কাটি দিব পাৰো আমি কাটি দিলে আমাৰ কিমান লাগবে এটো গৈ পেলা আমি এটো কিমান আছিল 2.3 ইনটু যদি আমি 300 দি পেলা যদি 100 টো ফেলে লহি কৰো তেতিয়া হলে কি হ'ব এটো এটোটা ক্যান্সেল যাব আলটিমেটলি এটো গুটেটো যদি আমি সলভ কৰিবলৈ যাও সলভ কৰিলে তোমালোকে নিজে দেখা পাবা সলভ তো এটো কৰিব পাৰিবা ক্যালকুলেশনটো এটো ভ্যালু লাবকে তোমালোকৰ 3.37.20 ঠিক আছে আৰু ইফালে লাবকে তোমালোকৰ log Kc ঠিক আছে ওকে এতিয়া তোমালোকৰ সোৱা এফালে মাইনাস সৰি এটো -2 ক্যান্সেল হৈ যাব -2 ক্যান্সেল হ'ব কিয় ক্যান্সেল হ'ব তোমালোকৰ -2 a -2 আৰু a - আমি ক্যান্সেল আউট কৰি দিলো ঠিক আছে এতিয়া তোমালোকৰ পাই গলগে 37.2 আৰু log Kc এতিয়া এই ভ্যালুটো তোমালোকে খুধি আছা কমেন্টটো আহি আছে যে log Kc ভ্যালুটো আমাৰ ক্যালকুলেটৰ ইউজ কৰিব নিদিয়ে গতিকে আমি এটো কেনেকৈ উলিয়াম ঠিক আছে এটা কেনেকৈ উলিয়াবা তোমালোকে এটো কাৰণ তোমালোকে কি লব লাগিব এন্টি লগ লবা এন্টি লগ 37.20 equal to Kc এটা আমি এটো Kc এর ভ্যালুটো উলিয়াব লাগিব এটা Kc এর ভ্যালু এটা এন্টি লগ কেনেকৈ লবা মই ইয়াতে তোমালোকক কৰি দেখাইছো এটো সো কেনেকৈ কৰিবা তোমালোকে এটা আমি উলিয়াব লাগিব এন্টি লগৰ ভ্যালু এন্টি লগ 37.20 এটা তাৰ কাৰণে আমি কি কৰিব পাৰো এটো 37.20 ভ্যালু এফালে কি থাকিব এটো এন্টি লগ থাকিবই 37.20 আমি কেনেকৈ লিখিব পাৰো তোমাৰ সেপাৰেট কৰি দিব পাৰো নে দুটাক যদি আমি সেপাৰেট কৰো কি ওলাবগে বাৰু গৈ 37 আৰু প্লাস 0.20 কৰিব পাৰনে আমি হেতু কৰিব কৰি দিলে আমাৰ কি ওলাবগে গৈ পেলাই তোমালোকে চাই লোৱা ভালকে বস্তুটো কি ওলাব অকমান যদি তোমালোকে ক্যালকুলেশনটো কৰি লোৱা তাতে তোমালোকে দেখা পাবা যে 1 মিনিট ৰবা ওকে ঠিক আছে এটা আমাৰ এটো পৰা আমি কৰিব যদি যাও তোমালোকে এটো দেখা পাবা যে আমি কি লিখিব পাৰো ঠিক আছে কি লিখিব পাৰো তোমালোকৰ 37 ক আমি কি লিখিব পাৰো log 10 to the power 37 লিখিব পাৰো নে পাৰো আৰু এটো কি লিখিব পাৰো log
এটা চোৱা log 20 এটা 0.20 ভ্যালু কি লিখিবা এটা তোমালোকে চোৱা log যেটা আমাৰ 2 ভ্যালু থাকে log 2 ভ্যালু কি আছিল 0.3 হয়নে log 2 ভ্যালু ইকুয়াল কি আছিল 0.3 এটা আছে এটো 0.2 গতিকে আমি অকমান কমাই ধৰিব পাৰো log 2 পৰা ধৰি ললো 1.5 বুলি এটো বুজি পাইছানে log 2 ভ্যালু হল 0.3 এটো আমাৰ আছে কিমান 0.2 অকমান কম আছে গতিকে আমি 2 ঠাইত কি কৰিব পাৰো এটো কমাই দিব পাৰো গতিকে লৈ ললো 1. কিমান 5 লৈ ললো ঠিক আছে তাৰ পিছত এটা তোমালোকৰ কি হ'ব গৈ পেলাই এটো সব এন্টি লগ হল আৰু এটো লগ কি হয় এটো হল log a আৰু এটো কি হয় log m আৰু এটো log n গতিকে আমি log m আৰু log n মানে কি হয় log m into n গতিকে এটো কি কৰিব পাৰো 1.5 আছে সৰি এটো 10 to the power 37 কৰিলা into 1.5 তাৰমানে এটো কি কৰিলা log m আৰু এটো ভ্যালু হল log n এটো ধৰিলছোন log m log n এটো তোমালোকে তো জানাই log m into log n ৰ ভ্যালু কি হয় log m into n হয়নে হেটোই কৰি দিছো আমি এটো কাৰণে তোমাৰ এই দুটা মাল্টিপ্লাই কৰি দিছো হল এটা log আৰু কি হ'ব এন্টি লগ কিটা ক্যান্সেল গল গতিকে তোমাৰ ভ্যালুটো কিমান লাবগে গৈ পেলাই আনসাৰটো গৈ পেলাই তোমালোকৰ 1.5 into 10 to the power 37 log কেছৰ ভ্যালু দেখা পালা একদম ইজি গতিকে তোমালোকৰ ক্যালকুলেটৰ দৰকাৰ নাই ধুনিয়াকে তোমালোকে তাতে আনসাৰত থাকিব অপচনত দিয়া থাকিব এটো 1.5 into 10 to the power 37 okay thank you